Hello everyone. আজি হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ মেমৰি বেছড কুৱেশ্যন কেইটামান মই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকৰ পৰীক্ষা নিশ্চয় সকলোৰে ভালেই হৈছে। কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে নতুন নতুন কি কুৱেশ্যন পাইছে। মই যিকেইটা সম্ভৱ ইয়াতে দি দিছোঁ। যিহেতু কুৱেশ্যন পেপাৰবোৰ ঘৰলৈ আনিবলৈ দিয়া নাই, গতিকে সকলোৰে মনত থকা কিছুমান প্ৰশ্নই মই ইয়াত আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে নীতি আয়োগৰ অধ্যক্ষ কোন? উত্তৰ হৈছে প্ৰধানমন্ত্ৰী। দ্বিতীয় প্ৰশ্নটো হৈছে শান্তশিষ্ট হৃষ্টপুষ্ট ৰচক কোন? ভৱেন্দ্ৰনাথ শইকীয়া। তৃতীয় প্ৰশ্নটো অলকানন্দাৰ গীতিকাৰ কোন? অলকানন্দাৰ গীতিকাৰ মৈত্ৰেয়ী পাটৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে 2024 চনৰ 1 জানুৱাৰী মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছে জো বাইডেন। শংকৰদেৱৰ আইতাকৰ নাম কি আহিছিল? খেৰসুঁতী। নুমলীগড় ৰিফাইনাৰী কোন জিলাত অৱস্থিত? গোলাঘাট জিলাত। ৰঞ্জু হাজৰিকাৰ আচল নাম কি? এই প্ৰশ্নটো আহিছিল। তেখেতৰ আচল নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। লায়ন অফ মাইচুৰ নামে কাক জনা যায়? শুদ্ধ উত্তৰ হৈছে টিপু চুলতান। গ্ৰীণলেণ্ড কোনখন মহাদেশত অৱস্থিত? এই প্ৰশ্নটো আহিছিল। নৰ্থ আমেৰিকাত আছে গ্ৰীণলেণ্ড। তাৰপিছত আহিছিল বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? বসুন্ধৰা আঁচনি মাটিৰ লগত জড়িত। টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে? এইখন আছে যোৰহাটত। তাৰপিছত আহিছিল ৰং মিলিৰ হাঁহি এই গ্ৰন্থৰ ৰচক কোন? এইখন হৈছে ৰংবং তেৰাঙৰ। শুদ্ধ উত্তৰ হৈছে ৰংবং তেৰাং, তেখেতৰ এইখন উপন্যাস। তাৰপিছত চিলভাৰৰ ৰাসায়নিক সংকেত কি? Ag চিলভাৰৰ ৰাসায়নিক সংকেত। তাৰপিছতে আহিছিল আহোমসকলৰ শেষৰ ৰাজধানী ক'ত অৱস্থিত? আহোমসকলৰ শেষৰ ৰাজধানী যোৰহাটত আছিল। হাইফেনৰ চিম্বলটো দিবলৈ দিছিলে, শুদ্ধ চিম্বল, এইটো মই ব্ৰেকেটত দি দিছোঁ। অসমে কেইখন দেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে? এই প্ৰশ্নটো আহিছিল। অসমে 2খন দেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে, বাংলাদেশ আৰু ভূটানৰ লগত। তাৰপিছতে 17 নম্বৰটো কালেক্টিভ অফ নাউন, কালেক্টিভ নাউন অফ ফিছৰ কালেক্টিভ নাউন সুধিছিল। শুদ্ধ উত্তৰ হৈছে স্কুল। তাৰপিছত 18 নম্বৰ কুৱেশ্যন এটা হৈছে স্পীকাৰ অফ ৰাজ্যসভা। আমাৰ বৰ্তমান অসমৰ ৰাজ্যসভাৰ স্পীকাৰ কোন? বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী হৈছে স্পীকাৰ ৰাজ্যসভাৰ। তাৰপিছতে আহিছিল কাঞ্জীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদিত হয়? কাঞ্জীপুৰম শাড়ী তামিলনাডু ৰাজ্যত উৎপাদিত হয়। তাৰপিছতে নেক্সট কুৱেশ্যনটো আছিল জালিয়ানৱালাবাগ ক'ত অৱস্থিত? জালিয়ানৱালাবাগ অমৃতসৰত অৱস্থিত। তাৰপিছতে আহিছিল নেক্সট কুৱেশ্যন এটা আটাইতকৈ পুৰণি বেদখনৰ নাম, এইটো হৈছে ঋগ্বেদ। তাৰপিছত আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত উদযাপন কৰা হয়? এই প্ৰশ্নটো আহিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হিমাচল প্ৰদেশত। কুল্লু যিহেতু হিমাচল প্ৰদেশৰ এখন ডিষ্ট্ৰিক্ট হয়, গতিকে এই 22টাই আছিল মেমৰি বেছড কুৱেশ্যন। আপোনালোকে ইয়াত বাহিৰে যদি আৰু কিবা কিবি কুৱেশ্যন মনলৈ আহিছে, আপোনালোকৰ মনত আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। মই সেইবিলাকৰো উত্তৰ আগবঢ়াবলৈ চেষ্টা কৰিম।